সন্ধিয়াৰ ভাগত দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা। দুধনৈ অভিমুখে আহি থকা বাইকৰ খুন্দাটো পৰিল বজাৰ কৰিবলৈ অহা মহিলা। সন্ধিয়াৰ ভাগত দুধনৈত বালাচাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৰুতৰভাৱে আহত মহিলাগৰাকী। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বাইক চালক 19 বছৰীয়া নম্ৰ ৰাভাই দুধনৈ অভিমুখে পালচাৰ বাইক চলাই আহি থকা অৱস্থাত দুধনৈ বালাচাৰত 51 বছৰীয়া নিশা ৰাভা নামৰ এগৰাকী মহিলাই বজাৰ কৰিবলৈ আহি ৰাস্তা পাৰ হ'বলৈ ওলাওঁতে বাইক চালক নম্ৰ ৰাভাই বাইকৰ খুন্দাটো পৰিল নিশা ৰাভা নামৰ মহিলাগৰাকী। ঘটনাস্থলীত দুধনৈ আৰক্ষী উপস্থিত হৈ 108 এম্বুলেন্স যোগে গুৰুতৰভাৱে আহত নিশা ৰাভা আৰু বাইক চালক নম্ৰ ৰাভাক দুধনৈ চিকিৎসালয়লৈ ভৰ্তি কৰা হয়। জানিব পৰা মতে বাইক চালক নম্ৰ ৰাভাৰ ঘৰ হাবাংগিৰিত আৰু নিশা ৰাভাৰ ঘৰ বালাচাৰত বুলি জানিব পৰা গৈছে। এই ঘটনাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুধনৈৰ পৰা নৱজিত ৰাভাৰ প্ৰতিবেদন এনাৰ খবৰ। মানে মেইন যেটো আমার ঠিকাছো তৃতীয় খণ্ড বালাচারাত মানে বাইকে এটা এক্সিডেন্ট কৰালে মানে বালাচারা গাঁৱৰে নিশা ৰাভা বুলি মানে মাইকীজন তেওঁ মানে দোকানৰ পৰা মানে বস্তু সংগ্ৰহ কৰি মানে ঘৰলৈকে গৈ আছিলে। ঠিক তেনেতে ডামৰা হিপাগৰ পৰা দুধনৈ মুখে গাড়ী আহি থকা অৱস্থাত মানে বাইকেৰে খুন্দা মাৰি মানে মাইকীটোক মানে লগাই দিয়ে। সেই ক্ষেত্ৰতে তেওঁ ভালে ইনজিয়ৰ্ড হয় আৰু দুইজনো মানে পৰি মানে বাইকগৰাকীজনো প্ৰায় অলপমান সেন্সলেছ অৱস্থা আছিলে। অলপ পিছত তেওঁ সুস্থ হৈছে। এতিয়া তেওঁ মানে ঘৰটো হাবাংগিৰিত বুলি ক'লে, কৰচাকণা বুলি ক'লে আৰু এতিয়া আৰু ডিটেইলছ আমি তেওঁক সোধপোছ কৰি আছো। এতিয়া গম পাম আৰু পিছত তেওঁলোক এইখিনি। আহত মহিলাগৰাকীৰ নাম কিবা জানে? মহিলাগৰাকী আহত নিশা ৰাভা মানে বালাচাৰা গাঁৱৰে। তেওঁ এতিয়া ঘৰ বাৰী বনাই নতুনকৈ থকা আৰম্ভ কৰিছে। মানে দোকানে পোহৰে কাম কাজ কৰে ঠিক তেনেকৈ। আৰু ল'ৰাটো মানে হাবাংগিৰি কৰচাকোনাৰ বুলি কৈছে বাইকগৰাকীজন, যিজনে এক্সিডেণ্ট কৰিছে তেওঁ। আৰু নামটো এতিয়া আমি গম পাম। তেওঁ আৰক্ষী আহি উপস্থিত হ'লে আৰু বাইকটো মানে আমি ক'লো এনেকৈ এক্সিডেণ্ট হ'ল, মানে ল'ৰাটোৱে এক্সিডেণ্ট কৰাইছে মানে নিশা ৰাভা যিজন ছোৱালীজনীক। গতিকে তেওঁ মানে আৰক্ষীগৰাকীয়ে মানে বাইকটোক লৈ আহিলে।